চাই লওক এইবিলাক একদম পূৰা ৰং দেখিছে নাই একদম বহুত দামী দামী ৰং হয় এইবিলাক এতিয়া পূৰা ৰং লগাই আছে চাই লওক এতিয়া ৰংটো লগাই দিছে ন মজা হৈ গৈছে তাতে পূৰা ৰং লগাই আছে একদম মজা একদম মানে ধুনীয়া হৈ পৰিছে যোনখন উৰাজাহাজখন পূৰা মজা হৈ গৈছে চাই লওক এইটো চকা চাই লওক এইটো পূৰা কালাৰ কৰি দিছে মজা হৈ গৈছে চকাটো শিৱসাগৰ ভটীয়া পাৰলৈ যিখন উৰাজাহাজ লৈ আনিছিল ৰেষ্টুৰেণ্ট বনাবৰ কাৰণে বৰ্তমান সময়ত সেই উৰাজাহাজখন কেনে অৱস্থাত আছে কিমান কাম আগবাঢ়িছে আপোনালোকক আজি এই ভিডিঅ'টোত দেখুৱাম মই বৰ্তমান উপস্থিত আছোঁ সেই বিশেষ যোনখন উৰাজাহাজ নাম দিয়া হৈছিল উইন্স অফ হাজৰিকা তো সেই উইন্স অফ হাজৰিকাৰ যি উৰাজাহাজ ৰেষ্টুৰেণ্ট তো সেই ৰেষ্টুৰেণ্টখনৰ সন্মুখত আছোঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইয়াৰ বৰ্তমান সময়ৰ পৰিৱেশটো তীব্ৰ গতিৰে পূৰা কাম চলি আছে এইফালে চাই লওক পূৰা কাম চলি আছে তীব্ৰ গতিৰে কাম চলি আছে আৰু এইফালে সজাবৰ কাৰণে একদম পূৰা সুন্দৰকৈ মানে পৰিৱেশটো বহুত মজা লাগিবৰ কাৰণে একদম এইফালে ফুল গছ আনি থৈছে আৰু তীব্ৰ গতিৰে এইফালে পূৰা কাম চলি আছে মই আপোনালোকক ওচৰত গৈ পিনে দেখুৱামগৈ বৰ্তমান সময়ত যোনখন উৰাজাহাজ উইন্স অফ হাজৰিকা যোনখন উৰাজাহাজ কেনেকুৱা অৱস্থাত আছে কিমান আগবাঢ়িছে কি কথা আপোনালোকক দেখুৱাম এইফালে পূৰা মিস্ত্ৰী পূৰা কাম চলাই আছে চাই লওক পূৰা কাম চলাই আছে এইফালে ৰখিবলৈ সময় নাই পূৰা তীব্ৰ গতিৰে কাম চলি আছে আৰু চাই লওক ডাইৰেক্ট আহি এইডোখৰতে এখন পূৰা গেট দিয়া গৈছে চাই লওক হয়তো এইখনত চাগে কিবা টিকেট চিষ্টেম হ'ব নেকি চাগে টিকেট চিষ্টেম হ'ব চাগে এইটো চাই লওক একদম পূৰা এইখন পূৰা গেট দিছে আৰু এই গেটখনৰ ভিতৰেদি সোমাই যাব লাগিব চাগে যেতিয়া সম্পূৰ্ণ হৈ উঠিব এইডোখৰত ইয়াত মানে পূৰা চিকিউৰিটি কৰি থাকিব চাগে একদম পূৰা চেক কৰিব চাগে চাই লওক এইখন গেট হ'ব চাগে আৰু এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ যোনখন উৰাজাহাজ এইখন বৰ্তমান সময়ত এতিয়া উৰাজাহাজখন এনেকুৱা পৰিৱেশ হৈ আছে একদম পূৰা সুন্দৰকৈ এতিয়া পেইণ্টিং কৰি থকা গৈছে ৰং পূৰা মজাকৈ ৰং কৰি থকা গৈছে চাই লওক এইখনেই হ'ল উইন্স অফ হাজৰিকাৰ যোনখন উৰাজাহাজ এই উৰাজাহাজখন এতিয়া বৰ্তমান সময়ত পূৰা ৰং কৰি থকা হৈছে চাই লওক এইবিলাক একদম পূৰা ৰং দেখিছে নাই একদম বহুত দামী দামী ৰং হয় এইবিলাক এতিয়া পূৰা ৰং লগাই আছে চাই লওক এতিয়া ৰংটো লগাই দিছে ন মজা হৈ গৈছে তাতে পূৰা ৰং লগাই আছে একদম মজা একদম মানে ধুনীয়া হৈ পৰিছে যোনখন উৰাজাহাজখন পূৰা মজা হৈ গৈছে চাই লওক এইটো চকা চাই লওক এইটো পূৰা কালাৰ কৰি দিছে মজা হৈ গৈছে চকাটো এইফালে মিস্ত্ৰীয়ে পূৰা লগাই আছে ৰং আপোনালোকক দেখাই দিয়া চাই লওক এইফালে মিস্ত্ৰীয়ে পূৰা কালাৰ কৰি আছে ৰং এইফালে পূৰা ৰং লগাই আছে মিস্ত্ৰীয়ে চাই লওক পূৰা কালাৰ চলি আছে এই তাৰপৰা একদম আহিছে ইয়াত পূৰা কালাৰিং কৰি আছে একদম পূৰা মজাকৈ কালাৰ কৰি আছে আৰু যোনখন উৰাজাহাজ সেই উৰাজাহাজখনৰ লগত কানেকশ্যন কৰি দিছে এই বিল্ডিংটো চাই লওক এইটো এটা প্ৰকাণ্ড বিল্ডিং বনাই আছে আৰু এই বিল্ডিংটোৰ লগত কানেকশ্যন কৰি দিছে এইটো চাই লওক এইটো নাই এইটো লগাই দিছে একদম পূৰা ইয়াত কানেকশ্যন কৰিছে আচলতে তাত মানে খোৱা খাদ্যবিলাক হয় সিটো বিল্ডিঙত বনিব আৰু সেই বিল্ডিংটোৰ পৰা ইয়াত মানে কানেকশ্যন হ'ব আৰু কানেকশ্যন হোৱাত মানে ইয়াত যোনসকল লোকে আহিব ইয়াত যোনসকল লোকে যিকোনো খাদ্য নহওক কিয় খাবলৈ ইয়াত যেতিয়া সোমাব তেতিয়া মানে সেই তাৰপৰা বিল্ডিঙৰ পৰা আহি ইয়াত একদম পূৰা দিবহি আৰু এইফালে পূৰা ৰঙৰ কাম চলি আছে আৰু এইফালে পাংখাখন চাই লওক এইটো হ'ল পূৰা ডাঙৰ বিল্ডিংটো আপোনালোকক এতিয়া এইটো চাইছে পূৰা একদম ডাঙৰকৈ টয়লেট বনাই আছে চাই লওক এটা পূৰা ডাঙৰকৈ টয়লেট বনাই আছে মুঠৰ তীব্ৰ গতিৰে কাম চলি আছে আৰু পূৰা ডাঙৰ টয়লেট হ'ব এইখনে হ'ল সেইখন উইন্স অফ হাজৰিকা ৰেষ্টুৰেণ্ট সেইবিলাক একদম পূৰা এইটো পূৰা বিল্ডিঙত পূৰা কাম চলি আছে আৰু এইটো হ'ল টয়লেট বনাই আছে পূৰা হেভিকৈ যোনখিনি কাম কৰি আছে ন পূৰা হেভি মানে ভাষা নাই মানে ক'বৰ কাৰণে পূৰা তামাম হেভি এইটো টয়লেট হয় টয়লেট বনাই আছে এইটো হ'ল টয়লেট পূৰা কাম চলি আছে টয়লেটৰ কাম চলি আছে পূৰা চাই লওক
পুৰা কাম চলি আছে। এইটো কি টয়লেট নেকি? এইটো কিটচেন? আচ্ছা আচ্ছা, এইটো বোলে একদম কিটচেন। আপোনালোকক দেখুৱাইছোঁ, এইটো কিটচেন, ৰান্ধনীশাল। এইটো হ'ল ৰান্ধনীশাল, পূৰা বনাই আছে। এইটো ৰান্ধনীশাল বোলে, এইটো টয়লেট বুলি ভাবিছিলোঁ, টয়লেট নহয়, এইটো হ'ল ৰান্ধনীশাল। চাই লওক, এইটো হ'ল ৰান্ধনীশাল, ইয়াতে খানা পিনা বনিব। তো ৰান্ধনীশাল ইয়াত চাই লওক, এইটো বিল্ডিং মজা, একদম সুন্দৰ, পূৰা তীব্ৰ গতিৰে কামবিলাক চলি আছে। চাই লওক, এইটো কিটচেন হ'ব হয় নাই? এইটো কিটচেন, এইটো টয়লেট নহয়। আপোনালোকে এইটো প্ৰথমতে টয়লেট বুলি ভাবিছিলোঁ, এতিয়া সুধি পেলাই গম পালে এইটো যেন কিটচেন। আৰু চাই লওক, পূৰা কাম চলি আছে। আৰু এইফালে পূৰা কালাৰিং কৰি আছে। আৰু এইফালে পূৰা কিনাৰে কিনাৰে পূৰা গছ লগাই দিছে, যাতে মানে পৰিৱেশটো সুন্দৰ লাগিব লাগিবতো দেখিবলৈ। এইটো কাৰণে এইফালে সুন্দৰকৈ গছ লগাই দিছে। মুঠৰ তীব্ৰ গতিয়ে যেনিয়ে চাই আপোনালোকে সেইফালে পূৰা তীব্ৰ গতিয়ে কামহে চলি আছে। এইফালে পূৰা কাম লাগি আছে, চাই লওক। আৰু ওপৰত চাওক আপোনালোকে, পূৰা তামাম কাম চলি আছে। এইবিলাক ৰখিবলৈ সময় নাই, মুঠৰ ওপৰত সোনকালে ওলাবগৈ লাগে। আৰু 1 বছৰমান লাগিব বুলি কৈছে নিজৰ বুলি। চাই লওক, পূৰা কাম লাগি আছে। মানে এইটো চাইডে আহিলে মানে ডিব্ৰুগড়লৈ আহিলে মানে এইটো চাইডে আহিলে মানে, যিহেতুকে ঐনিচ্য হাজৰিকা যোনখন উৰাজাহাজ, যোনখন ৰেষ্টুৰেণ্ট বনাবৰ কাৰণে লৈ আছে ন, ইয়াত মানে এপাক নোসোমোৱাকৈ মানে নোসোমোৱাকৈ থাকিব নোৱাৰি। মানে সোমাই গ'লেহে মনটো ভাল লাগে। যিমান কিবা আহিছোঁ, যিটো প্ৰত্যেক বাৰতে সোমাই এটা ভিডিঅ' প্ৰস্তুত কৰি গৈছোঁৱেই। তালৈ পূৰা কাম চলি আছে। যেতিয়া সম্পূৰ্ণ হ'ব নহয়, তেতিয়া কিন্তু ইয়াত মানুহ আপোনালোকে ভিৰ চাব আকৌ। যেতিয়া এই ঐনিচ্য হাজৰিকা যোনখন এইখন উৰাজাহাজখন আনিছিল ন, তেতিয়া আনোতে কেনেকুৱা মানুহ, কিন্তু ইয়াত চাবৰ কাৰণে মানুহ গোটেই ভৰ্তি মানুহ, এনেকুৱা মানুহ তাৰমানে। পূৰা মজাকৈ কালাৰিং কৰি আছে, পূৰা কাম চলি আছে। এইখনে হ'ব মানে মেইন গেটখন হয়, তাৰ পৰা মানুহবিলাক আহিব ন, এই গেটখনতে সকলো কামবিলাক হ'ব। ইয়াতে মানে ধৰি লওক কিবা টিকেটৰ ছিষ্টেম হ'ব নেকি চাগে। ইয়াত মানে চেক কৰিব, তাৰপিছত টিকেট কৰিলেহে সোমাব দিব চাগে, তেনেকুৱা হ'ব। ইয়াত থাকিব পূৰা টিকেট চেক কৰা চাগে। ইয়াত চাই লওক, ইয়াত টিকেট চেক কৰা কিবা থাকিব চাগে। চাই লওক, মজা পূৰা চলি আছে। পূৰা কাম চলি আছে। আপোনালোকক পৰিৱেশটো দেখালোঁ, এতিয়া গৈ থাকোঁ আৰু নিজৰ বুলি। এতিয়া যাম ডিব্ৰুগড়। চাই লওক, এখন মেইন প্ৰৱেশ গেট হয়, এখন মেইন প্ৰৱেশ গেটখন। এইফালে পূৰা ইটা গাঁঠি আছে। এইবিলাক হয় ফুল গছ। চাই লওক, এইবিলাক ফুল গছ লগাই দিব হয় তাত কিনাৰে ড্ৰেইনত, আৰু এইবিলাক কাটিং কৰি দিব, কেনেকুৱা মজা লাগিব আকৌ। চাই লওক না, এইবিলাক চাই লওক, এইবিলাক লগাই দিব, কেনেকুৱা মজা লাগিব। মুঠৰ মানে যোনটো কাম হৈ আছে ন, বহুত ভাল লাগিছে দেই। অসমৰ গৌৰৱ, সেইটোৱে ক'লোঁ। চাই লওক, ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো ইমান পাৰে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ এটা মাৰি দিব। মানে আন 10জনকো আপোনালোকে দেখুৱাই দিয়ক যেন বৰ্তমান সময়ত ঐনিচ্য হাজৰিকা যোনখন ৰেষ্টুৰেণ্ট, উৰাজাহাজ ৰেষ্টুৰেণ্টখন কেনেকুৱা অৱস্থাত আছে বা কিমান কাম আগবাঢ়িছে, আপোনালোকে শ্বেয়াৰ কৰি দিব।